নমস্কাৰ অসমীয়া পাকঘৰৰ ভিডিঅ' এডিট কৰি থকাৰ সময়তে আজি খবৰটো পালোঁ অসমৰ বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী আমাৰ মাজত নাই। প্ৰথমতে ব্লগটো আৰম্ভ কৰাৰ আগতে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অসমীয়া পাকঘৰৰ জৰিয়তে। তেওঁ কৰা গভীৰ অভিনয় আমাৰ বুকুত চিৰকাল ৰৈ যাব। মোৰ চেলেং চাদৰখন ক'ত থলা? তেওঁৰ আত্মাই সৰগত স্থান লাভ কৰক। নাহো নামঘৰীয়াক এৰি থৈ আহিবলৈ বেয়া লাগে। অসমীয়া পাকঘৰৰ পৰিয়ালৰ হৈ আকৌ এবাৰ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বাদল নীলাক দেখিছিলি নেকি? মই খুব ভাল পালোঁ আপোনালোকৰ যিটো ছাৰ্ভিচ হেৰি পাইছে যিটো মানে চবতে ইংলিছত আমি যিটো চেন্স অফ প্ৰফেচনেলিজিম যিটো আপোনালোকে দেখুৱালে সময়ত আহিছে এতিয়া হেৰি হৈ নোযোৱালৈকে আপোনালোক যোৱা নাই সেইটো বিৰাট মই ভাল পালোঁ। বেবি কৰ্ণ ইয়াছ ইয়াম্মি ঠাণ্ডা হ'ল। জ্বলা চচ অকণমান দি দিম। খাওঁ বেবি কৰ্ণ আৰু এয়া ফিছ ফ্ৰেঞ্চ ফ্ৰাই ফিছ ফ্ৰাই ফ্ৰেঞ্চ ফ্ৰাই বেবি কৰ্ণটো এনেও ভাল লাগে। কি ক আছিলা কি ক হলা খাবলৈ নাপায় শুকাই খিনাই গলা। अरे कहना क्या चाहते हो? আলুটো ডাঙৰ আছিলে নাম আছিলে অসমীয়াত আলুগুটি ফ্ৰাই, বিদেশত গৈ পিনে পালে ফ্ৰেঞ্চ ফ্ৰাই। ভাঙনি দি দিয়ক। ভাঙনি কিহে দিব লাগিব? পপিলে দিয়ে ভাঙনিটো দি দিয়া তোমাক কৈছে। হৰামি হ বেটা। কিহবা বনাইছে ভালকে কওক, কিহবা বনাইছে কেনেকে বনাইছে কৈ দিয়ক। ওলাই গুণা নকৰে বেবী সৰু সৰু কোমলীয়া গুণা নকৰে। ফ্ৰেঞ্চ ফ্ৰাইটো কিহবা বনাইছে বুলি সোধাব। ইংলেণ্ডৰ পৰা আনিছিলে আলুগুটি, বিহাৰ আলুগুটি। Nah. Good.
Suku ini boleh di sana. Apa? Hello. Hello. জলকীয়া আচাৰ মোৰ ফেভাৰিট বস্তু জলকীয়া পাস্তা নহ'লে কিন্তু এই পোলাওটো ঘৰলৈ বিচাৰিছে কৰ্ণ চালাড এয়া চিলি পনীৰ 2 piece no. Ya Kashmiri pulau ini dunia sok kaju apel I'll try a lot more. বহুত বস্তু নাই শেষ হ'ল নালি পিচ আৰু আছে নেকি পিচ ডাঙৰ কিবা এই পিচটো লওঁ ইয়াতকো ডাঙৰ কচুৰি দাঙি দিম ডাঙৰ নহয় অলপ পঢ়ি গৈ নাই না ধুনীয়া পুৰি বা ৰুটি খাব পাৰে ভাল লাগে শেষ হ'ব লাগে এয়া চব কি ধুনীয়া এই ধৰি পিনে হিপ গিলি আছে শালখন চাই এখন হিপ গিলি আছে এইডালে ভাত খাই আকৌ পাইছে এই সোপা এইকেইটাই ভাত বাই লৈ এতিয়া আকৌ খাই गजब बेइज्जती है হেল্ল' প্ৰথম বাইটটো লৈছো কাশ্মীৰী পোলাও চব ধুনীয়া তেল দিয়া আছে আনাৰস দিয়া আছে কাজু দিয়া আছে আৰু এয়া ছাগলী মাংস ইমান কোমল সিজিছে এয়া ছাগলী মাংসৰ লগত লগা লাগিছে মাংস খুব কোমল হৈছে খাবলৈ ভাল মুখত দিলে পনীৰ গৈছে হয় নি চিলি পনীৰ মিঠা লাগিছে মাঞ্চুৰিয়ান যেনেকুৱা লাগে তেনেকুৱা লাগিছে আৰু এয়া পাস্তা আচলতে প্ৰথমতে খাই পাস্তা হিচাপে মই বেছিকৈ ভাল লাগিব এইটো কম এনেও ভাল পাওঁ এইবিলাক খাই খালা নে গোমধান আমি গোমধানবিলাক খেতি কৰোঁ নষ্ট কৰি দিওঁ এনেকৈ ধুনীয়াকৈ বনাই খাব পাৰি গাঁৱৰ মানুহে প্ৰায়ে গোমধানবিলাক খেতি কৰে নেখায় এনেকৈ চাটনি বনাই খাব পাৰে আপোনালোকে চব
বইল কৰি লৈছে খাই লওঁ ভিডিঅ'ত নহ'লে ভিডিঅ' দেখা থাকিলে খাব নোৱাৰে যে খাই লওঁ আৰু কাইলৈ ডাঙৰ অনুষ্ঠান এটা আছে বজাই পোৱা নাই একদম থালি চিষ্টেমত অনুষ্ঠান এটা আছে হঠাতে আহিলে এতিয়া গৈ গোটেই বজাৰ কৰিব ভেদাইলতাৰ পৰা মানিমুনিৰ পৰা চব বিচাৰিবগৈ লাগিব ইফালে আজি দেৱালী ঘৰতো দেৱালী আয়োজন কৰিবলৈ হ'লে সোনকালে যাবলৈ লাগিব ঘৰলৈ জলকীয়া এবাৰ খাম আইচক্ৰীম এবাৰ খাম আইচক্ৰীম বেছিয়ে খাবলৈ লৈছিলে বেছিয়ে খাবলৈ লৈছিলে স্পেচিয়েলকৈ বনাই মই খাই পেলাম এতিয়া বুলি ভাবিছে নেকি ইমান নিষ্ঠুৰটো নহয় বাৰু খোৱা 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 ইমান নিষ্ঠুৰ নহয় মোৰ অঁ মোৰ দিয়া মানুহ আছে নহয় নিজে খাবলৈ লোৱাটো দি দিছে বেছি তাই মানে নুজুৰিলেগৈ আৰু সেইকাৰণে নিজে খাব লগাটো দি দিছে এই এজনী খাবই নাই পূৰা বিচৰাই খাব বুলি আগতে একদম জোঠাই কৰি দিলে এজনী সেইজনীতো আগৰ পৰাই একদম মানে খায়ো হেৰি আজি অসমীয়া পাকঘৰ যুৱতীসকলক দেখুৱাম অথনি দেখিছিলে দেখুৱাম অসমীয়া পাকঘৰ যুৱতীসকল আজি ব্যক্তিক্ৰমী সাজ পোছাকত আহিছে আচলতে আমি আজি সদায় আমি সাজ পোছাকত নতুনত্ব দেখুৱাবলৈ চাওঁ আজি ব্যক্তিক্ৰমীভাৱে সাজ পোছাক পৰিধান কৰা হৈছে অসমৰ এজন আমাৰ থলুৱা যি সাজ পোছাক আছে আমাৰ যি ৰং আমি পিন্ধো ব্যৱহাৰ কৰোঁ সাধাৰণতে সেয়া দেখুওৱা হৈছে মীনাক্ষী এয়া জুৰি এয়া হেমা এয়া পল্লৱী আৰু লক্ষীমণি একেই সাজ পৰিধান কৰিছে এয়া পপী আৰু এয়া বৰষা এয়া পূবালী এয়া এয়া লোহিতী ৰবা দেই ফটো মাৰিছোঁ চোৱা ময়ে সুন্দৰী গজনী কি হলা মাম্বাইলো দিয়া হেনা কথা সেলফি বেয়া দিছে আজি মোক ঘুৰা দিছে ৰিয়েল কে মই আকৌ নাই আমাৰ কথা ৰিয়েল কে বেয়া আছে তো জান পাও ও যাও বই দে হৈছে ৰবা কিমানো মহা সুমা আকৌ মই কেমেৰা মহা ককাইদেউ গৃহস্থ হয় আমি অসমীয়া পাকঘৰৰ তৰফৰ পৰা তেওঁক শুভকামনা জনাইছোঁ আৰু কৈ দিয়ক আমাৰ বিষয়ে অকণমান মই আচলতে আপোনালোকক বহুত দিনৰ পৰা ফেচবুকৰ সেইবিলাক চাই আছোঁ তাৰপিছতে মই ৰেগুলাৰলি ইউটিউবত চাই আছোঁ মই দেখিছোঁ যে এইটো এটা ইন'ভেটিভ হৈ আপোনালোকে যিটো ভাবি লৈছে ছোৱালীকেইজনী লৈ পেলাই এটা কেটাৰিং আৰম্ভ কৰিছে যিটো এটা চেল্ফ মানে এমপ্লয়মেণ্ট চেল্ফ হেৰি চেষ্টা কৰিছে মই ভাবিলোঁ সেইকাৰণে যে যদিও মই ডিব্ৰুগড়ত থাকোঁ মোৰ ইয়াত কেটাৰিঙৰ অভাৱ নাই কিন্তু মই ভাবিলোঁ আপোনালোকক এটা মই লগ ল'বলৈ মই বিচাৰিলোঁ সেইকাৰণে মই আচলতে বহুত দিনৰ ভাবি আছোঁ সেইকাৰণে মই আপোনালোকক আচলতে মই খুব ভাল পালোঁ আপোনালোকৰ যিটো ছাৰ্ভিচ হেৰি পাইছে যিটো মানে ইংলিছত আমি যিটো চেঞ্চ অফ প্ৰফেচনেলিজম যিটো আপোনালোকে দেখুৱালে সময়ত আহিছে এতিয়া হেৰি হৈ নোযোৱালৈকে আপোনালোক যোৱা নাই সেইটো বিৰাট মই ভাল পালোঁ আৰু যদি কেতিয়াবা ফিউচাৰটো মই হেৰি কৰিব লগা মই ডেফিনেটলি প্ৰথমতে আপোনালোকৰ কথাই চিন্তা কৰিম থেংক ইউ আচলতে গৃহস্থৰ আমি ব্যৱহাৰো খুব সুন্দৰ পালোঁ তেওঁলোকে প্ৰথমৰ পৰাই আমাৰ ঘৰৰ প্ৰত্যেকজন সদস্যই আমাক মাত দিছে আৰু তেওঁলোকে আমাক প্ৰতি মুহূৰ্ততে আমাৰ খবৰ লৈছে তেওঁলোকে আহি আমি অহাৰ পিছতে তেওঁলোকে আপ্যায়নৰ ব্যৱস্থাও কৰিছিলে আমাক আৰু শেষ মুহূৰ্তলৈকে আমাক খুব ধুনীয়া সুন্দৰ ব্যৱহাৰ কৰিছে আৰু এয়া যুৱতীসকলে এতিয়া ফটো মাৰাত ব্যস্ত যাবলৈ মন নাই নেকি হয় গুলিমা মীনাক্ষীক গুলিমা দিলোঁ দন্দুই মহাত দন্দুই এজনী এই ফুল চা ফুল
ইয়াৰ ফুল চাওক মোৰ এটাহে লৈছো এইবোৰ ক'বা মহাত দণ্ডুৰী এজনী যিটো মোচন দিছে অথনিও মেকুৰী আমাৰ ৰোজ বাইদেউ নহয় মীনাক্ষী বাইদেউ পিন্ধি মানে ৰোজ মাৰিহে লৈছে দি দিয়াকে গৃহস্থত ব'লা যামগৈ যাওঁ দে ঠিক আছে এয়া ডিব্ৰুগড় চহৰ ঠিক আছে এয়া ডিব্ৰুগড় টাউন যেনিয়ে চাই তেনিয়ে যি লাইটৰ পোহৰৰ যি সাজ সজ্জা চব ঘৰবিলাক কি সুন্দৰকৈ সজাইছে আৰু আমি যাবলৈ ওলাইছোঁ অৱশেষত ঘৰলৈ আৰু আমাৰ অনুষ্ঠান ইতিমধ্যে শেষ হৈছে আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া কি সুন্দৰ দেখাইছে মজা সুন্দৰ 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 কেলে অনুষ্ঠানৰ পৰা আহি থাকোঁতে এটা ধুনীয়া পেণ্ডেল দেখিলোঁ পেণ্ডেলটোত গৈছোঁ অলপ সময় আচলতে কালী পূজাৰ উপলক্ষে পূজা আয়োজন কৰা হৈছে পেণ্ডেলটো এটা কি সুন্দৰ পেণ্ডেল চব